আমাৰ মানে মেনেজাৰ দাদাও মানে কৈছা মানে এটা কাপল টাইপৰ লাগে মানে এতিয়া আয়ো কাপোৰ লগালে হয় মানে এনেকুৱা মানে কম মানে চেলিব্ৰিটি সেনেকুৱা মানে সোনকালে মানে বিচৰা টান ন চ' তোমাক কণ্টেক্টটো কৰিলোঁ চকুৰলি হয় চকুৰ দাও থাকিব এইবাৰ যে ইলেকশ্যন উঠিছিল যাম দিয়া আমাৰ মানে মেনেজাৰৰ লগত কথা পাতি লোৱা মানে কিমান কি পইচা কি লাগে হেল্ল' অ মানে তুমি আহিব পাৰবা না যাম দিয়া ফিক্স বুলি ধৰো আৰু পইচা পাতি কিমান লাগব হ'ব দা 500 টকা দিলে হ'ব দা 500 টকা 500 টকা বহুত হৈ যায় 300 টকা দিলে হ'ব না 300 তেৰি আহিবা নদী 150 যাব 300 ঠিক আছে বাৰু হয় বাৰু কিন্তু তথাপিও তোমাৰ আনমাৰ কাৰণটো গাড়ী চাড়ী পঠাব নালাগে পাৰিলে এখন টেম্পো পঠাই দিবা সন্মানটো নহয় যাব মই বেলেগত গেলে বমি হয় সেইকাৰণে মই টেম্পোতে একদম কমফৰ্ট ফিল কৰো আৰু তেওঁ মানে খুব বিজিয়ে থাকে ন চ' তথাপিও টাইম ওলাই কিনে বেছি টাইম নহয় 5 ঘণ্টামান থাকিলে হ'ব হ'ব দিয়া লোকেশ্যন পঠাবা যাম দিয়া লোকেশ্যন তোমাৰ বাইহাটা চাৰিআলিটো যে আছে তেল ডিপটো তেল ডিপ এই চকটোতে যে তেল ডিপটো আছে হেল্ল' মাইক টেষ্টিং হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা প্ৰেংকললৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰো বহুতেই ভাল আৰু গাইজ আজি প্ৰেংকলটো কাক কৰি আপোনালোকে স্ক্ৰীণত আৰু থাম্বনেইল চাই গম পাইছে আমাৰ ইনষ্টাত খুবেই ভাইৰেল দীক্ষিতা পাটিৱাৰী বুলি ক'লে চিনি পাবই সকলোৱে আৰু আজি তেওঁক প্ৰেংকল কৰিব চেষ্টা কৰিম চাওঁ কেনেকৈ ৰেচপন্স পাওঁ কি পাওঁ গালি চালি নাখালে হ'ল গাইজ তে বলক তে ভিডিঅ' আৰম্ভ কৰোঁ বলক হেল্ল' হয় দীক্ষিতা ক'লা নেকি মই মানে বাইহাটা চাৰিআলিৰ পৰা ক'লোঁ মানে তোমাৰ ইনষ্টাত ভিডিঅ'বিলাক চাওঁ ভাল লাগে খুবেই মানে মই এখন দোকান মানে অপেনিং কৰিব তোমাক মাতিম বুলি ভাবিছিলোঁ হেল্ল' পাগলা হৈছ মই কি কৰিম দোকানত যাই কিনে নহয় মানে মই দোকান এখন অপেনিং কৰিবৰ কাৰণে আৰু ইউটিউবাৰ দুজনৰ মোক মাতা গৈছে মই ইমান ডাঙৰ মানুহ নহয় পাৰে ইমান ডাঙৰ মানুহৰ লগত কথা নাই ন তাত তোমাৰ চকুৰ এলদা থাকিব তাৰ লগত ভিডিঅ' বনাম নে কি মই হেল্ল' ক মানে তাত চকুৰ এলদা থাকিব ধুবুৰী যে এইবাৰ যে ইলেকশ্যন উঠিছিল হয় আমাৰ মানে এইবাৰ তোমাৰ জুনৰ 10 তাৰিখে মানে অপেনিং কৰা যাব চ' তুমি এনেকুৱা কৰি পাইছা না আগতে ইংলিছত ভাষণ দিব নাজনো না হা ভাষণ দিব নাজনো চকুৰালিৰ দৰে ইংলিছত চকুৰ এলদা তুমি ভাষণ দিব নালাগে মানে আমাক মানে এতিয়া আমাৰ মানে মেনেজাৰ দাদাও মানে কৈছা মানে এটা কাপল টাইপৰ লাগে মানে এতিয়া আয়ো কাপোৰ লগালে হয় মানে এনেকুৱা মানে কম মানে চেলিব্ৰিটি সেনেকুৱা মানে সোনকালে মানে বিচৰা টান ন চ' তোমাক কণ্টেক্টটো কৰিলোঁ বাট তুমি পাৰিবানে वाह क्या सीन है মই বাইহাটা চাৰিআলিৰ পৰা ক'লোঁ নম্বৰটো মানে মোৰ দাদা এজনে দিছিল তোমাৰ কথা কৈছিল মানে সিও তেওঁ ইনষ্টাত ভিডিঅ'বিলাক চাই ভাল লাগিল মইতো নাম্বাৰ দিয়েই নাই কাকো সেইটো গম নাপাওঁ বাৰু দাদাজনে দিছিল বাৰু আমি চকুৰ এলদাৰ লগতো কথা পাতিলোঁ অলৰেডি समझ रहे हो आप কথা পাতি দিম নেকি তেওঁৰ লগত বাৰু দিম বাৰু তুমি তেওঁৰ লগত মানে সিদিনাও কথা পাতি ল'ব পাৰিবা ৰিলচো বনাই ল'ব পাৰিবা কথা নাই বাৰু সেইটো লৈ যাব যদি অলপ কম ভিউজ হৈছিল মিলিয়ন আহি যাব টাইম লাগি যাব মানে বিকাশ চেত্ৰীদাকো কৈছিলোঁ তেওঁ মানে ৰাইজত আছে চ' তেওঁ সেইকাৰণে আহিব নোৱাৰিব ফোন কৰিবা জনাবা যাম দিয়া নহয় যাম দিয়া মানে তোমাৰ 10 তাৰিখ জুনত 10 তাৰিখ পাৰিলে মানে আমাৰ মেনেজাৰ দাদা মানে ইয়াতে ওচৰতে আছে চ' আপুনি এতিয়াতো ক'লে ভাল হ'লে হয় চকুৰ এলদাও থাকিব হাঁহিলে যে তুমি যে হাঁহিলা জমনি কৰি আছে এনে কৰি আছে মোৰ লগত প্ৰেং কৰিব না আমাৰ বাইহাটা চাৰিআলি তুমি নেটত চালে পাই যাবা মানে কাপোৰ মিতালীয়া কাপোৰ ষ্ট'ৰ নেকি হ'ব দিয়া পাৰিবা নহয় হ'ব দিয়া ফোন কৰিবা
ফোন কৰিবা মানে তুমি ফোন কৰা মানে ইমান মানে আমাৰো অলপ মানে যোগাযোগ কৰিব লগা আছে ন চ' এতিয়াতো ক'লে মানে এডভান্স ক'লে মানে ভাল হয় ন হ'ব দিয়া ইমান ডাঙৰ এটা মানুহক লগ পাম মই দেখাই নাই বহুত এক্সাইটেড হৈ আছো হয় तू साला भोला दिखता है लेकिन है एकदम होशियार हो लुच्चा আমাৰ ডিম্পুদাও আহিব লগত হ'ব দিয়া পাৰিবা নহয় যাম দিয়া আমাৰ মানে মেনেজাৰৰ লগত কথা পাতি লোৱা মানে কিমান কি পইচা কি লাগে দাদা পইচা নালাগে দিয়া এনেই যাম মই না কথা পাতি লওক হেল্ল' অ মাইনা তুমি আহিব পাৰিবা না যাম দিয়া अब आए ना लाइन पे ফিক্স বুলি ধৰো আৰু পইচা পাতি কিমান লাগব যাওঁ ভাড়াটো দিলি হ'ব समझ रहे हो ভাড়াটো দিলেই হ'ব দিয়া তেন্তে তোমাক আনবাৰ কাৰণেতো গাড়ী চাড়ী পঠাব নালাগে मस्त प्लान है কালি এখন টেম্পো পঠাই দিবা ए रहा नहीं जाता तड़प ही ऐसी है ना नहीं सुखे এই সন্মানটো কিয় নহয় ঘৰত টেম্পু পঠাব চকু এলদাও আহিব আমাৰ লগত টেম্পোত যদি আহা তুমি সন্মানটো নহয় যাব দেখোন বেলেগত গ'লে বমি হয় সেইকাৰণে মই টেম্পোতে একদম কমফৰ্ট ফিল কৰোঁ আৰু क्या बोला तूने ই ৰিক্সা পঠালে হ'ব নেকি ছাৰ ছাৰ ই ৰিক্সা পঠালে হ'ব নেকি ছাৰ ই ৰিক্সা ৰিক্সা বহুত ই ৰিক্সা পঠাই দিম টেনশ্যন ল'ব নালাগে হ'ব দিয়া দে দা अब आए ना लाइन पे আহাটো ফিক্স নহয় বাইদেউ হ'ব দিয়া নহয় জমনি হৈ যাম মই চাম কি কালাৰত কোন তোক স্থিতিমান বুলি ভাব স্থিতিমানে নাম মোৰ হয় নেকি হয় মানে আমাৰ নতুনকৈ খোলা গৈছে আগৰ মানে আচৰিত কথা মই নাম্বাৰটো আকৌ দিয়াই নাই নতুন নাম্বাৰ গম নাপাওঁ বাইদেউ, মই আমি না তোক মাতছা নেকি হা আম টেঙা তিনিটা আমটেঙা তিনিটা তেওঁক মাতা নাই তেওঁক মাতলি এবাৰ যাম দিয়া না, চকুৰ এডালত কি আহিব নোৱাৰিব নেকি যাম দিয়া মোৰ কথা কৈছা নে চিকুৰালি হা মোৰ কথা কৈছা নে অ তোমাৰ কথা কৈছো অলৰেডি তোমাৰ ভিডিঅ'টো ভাইছো কৈছি এনে বেয়া লগা নাই কাপোৰ ল'ব পাৰিম বুলি কৈছে ফটো শ্বুট কৰিব নাকি মতলা হ'ব সেনেকৈ বেলেগ একো নাই পাগলাই যাব ইনষ্টাত ৰেলি ৰিলছ এটা বনাই দিব পাৰিবা তুমি চকুৰ এডালৰ লগত क्या बोला तूने তেওঁ মানে খুব বিজিয়ে থাকে ন চ' সেইবোৰ টাইম ওলাই কিনে বেছি টাইম নহয় 5 ঘণ্টামান থাকিলে হ'ব तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ হ'ব দিয়া লোকেশ্যন পঠাবা যাম দিয়া লোকেশ্যন তোমাৰ বাইহাটা চাৰিআলিটো যে আছে তেলডিপটো তেল দিপ অ যে চকটোতে যে তেলডিপটো আছে এনকে মোৰ কিমানটা তেল দিপ আছে না কি প্ৰথম এই যদি বাছত আহা ৰঙিয়াৰ পৰা তে তুমি হেৰি কৰিবা বাইহাটা চাৰিআলি বুলি ক'লে তেলডিপৰ ওচৰতে নামি দিব তাৰ কাষত মিতালী কাপোৰৰ ষ্ট'ৰ বুলি লেখা আছে হয় হ'ব দিয়া আহিব পাৰিবা ন হ'ব দিয়া যাম দিয়া অ ঠিক আছে তে আমি আৰু বেলেগ আৰু নিবিচাৰো হ'ব দিয়া তোমাৰ আৰু চকুৰ এডাল মানে পোষ্টাৰ এখন বনাম বুলি ভাবিছো মা চাব মোক মানে তোমালোক মানে আমাৰ মানে যোন মানে মালিক ন সিহঁতে মানে অলপ বিলিভ কৰিবৰ কাৰণে মানে পোষ্টাৰ এখন বনাম আৰু মানে অলপ তোমাৰ তাতে ওপৰত হিন্দু থাকিব ওপৰত এইটো নহ'ব দে হয়তো ভাল দাদা মানে পোষ্টাৰটো মানে আমাৰ মালিকে সেইটো মানে ওপৰৰ পৰা মানে মালিকেই কৈছে পোষ্টাৰ এখন লাগিব মানে চব মানে মানুহবিলাক আহিব ন চেলিব্ৰিটি হওক মানে আমাৰ মালিকৰ মানে কোনোবা লগৰে হওক কোনোবা জনাম দিয়া মই তোমাক বাজেটটো কিমান ক'লে ভাল হ'লে আমাৰ মানে মিলাব পাৰিলো হয় আমাৰ মানে বেছি ডাঙৰ দোকান নহয় মানে হয় নেকি হয় বাজেটটো মানে কিমান মান তুমি ল'বা এনে হ'ব দিয়া না এনে নালাগে না আমাৰ মানে মেনেজাৰ দ্বাৰা চব গোটাকেইটা লগতে আছে মানে যদি হয় নেকি? পিছত আৰু মই অকলে মানে পইচা মাৰা বুলি ভাবিব চ' সেইকাৰণে তই बड़ा हरामी हो बेटा হ'ব দিয়া 500 টকা দিলে হ'ব দিয়া 500 টকা 500 টকা বহুত হৈ যায় 300 টকা দিলে হ'ব না তেৰি আহিবা নদী 150 যাব 300 ঠিক আছে বাৰু হয় বাৰু কিন্তু তথাপিও কি কৈছা যদি মোৰ পানী পিয়া লাগে যদি মোৰ কিবা খাওঁ লাগে ৰাস্তাত এটা খোৱা তোমাৰ দায়িত্ব চব মোৰ ওপৰত তুমি টেনশ্যন ল'ব নালাগে তুমি হয়। ঠাণ্ডা খোৱা পানী খোৱা 300 তোমাক একযোৰ কাপোৰো দি পঠাম বুলি ভাবিছো তাৰ লগত সেইকাৰণে 300 টকাত মানে হেৰি কৰিছো হ'ব দিয়া তুমি লেহেংগা পিন্ধা নহয় পিন্ধো লেহেংগা একযোৰ দিলে হ'ব নহয় লেহেংগাটো নিপিন্ধো কিন্তু ভাল লাগে নহ'লে মেখেলা চাদৰ হ'লে কিবা দিম দিয়ক আৰু হ'ব দিয়া পিছে বাজেটটো 300 টকা থাকিল মই মানে লিখি লৈছো হা ঠিক আছে মই লিখি লৈ ৰ'ব
দীক্ষিতা পাটোৱাৰী 10 জুন আমাৰ ইয়াত আহিব বাজেট 300 টকা আৰু মেখেলা চাদৰ একযোৰ লগতে আৰু খোৱা লোৱাটো আমাৰ ফালৰ পৰা ঠিক আছে মই বাইদেউ লিখি লৈছোঁ দিয়ক তে মিছ নকৰিব মানে আমি আশা কৰি কিনে ফোন কৰিছিলোঁ আপোনাক মই চকুৰদাক কৈ দিওঁ এতিয়া আহিব বুলি কবা ঠিক আছে দিয়ক মই কৈ দিম দিয়ক দিয়ক তে বাই বাই তো গাইজ প্ৰেংক কলটো কৰিলোঁ বাট প্ৰেংক কল হ'ল নে কি হ'ল আকৌ ক'ব নোৱাৰিলোঁ গাইজ হাঁহিতে মানে কি কৈছোঁ মানে চকুৰ এলিদাৰ কথা কোৱালৈ মানে তেওঁৰো হাঁহি উঠি গৈছে এফালে মোৰো আৰু এফালে মোৰ লগৰ কেইটামান আছে সিহঁতে হাঁহিত বাঢ়ি গৈছে গাইজ ক'ব চোৱাৰ কি হৈছে ভিডিঅ'টো তে ভিডিঅ'টো এইবাৰ আৰু নৰো দিয়ক তেওঁৰ লগত যি হাঁহি উঠছি ডাইৰেক্ট প্ৰেংক কল কৰা বুলি কৈ দিওঁ বেছি ইমান এটা হেৰি নহ'লাক আৰু এইবাৰ প্ৰেংক কল কৰা বুলি কৈ দিওঁ আৰু কৈ দিওঁ দিয়ক গাইজ হেল্ল' হেল্ল' এই মই গ'ল যে মাত্ৰ যে ফোন কৰিছিলোঁ দীক্ষিতা নাই ৰবা ক'ত গ'লনো বাহিৰত 1 মিনিটৰ কাৰণে ফোনটো দিব পাৰিব নেকি ৰবা ঠিক আছে দিয়ক মাকে ধৰিলে নেকি গাইজ হেল্ল' হেল্ল' ক চিনি পাইছা নহয় মই মানে এইমাত্ৰ চকুৰদাৰ লগত কথা পাতিলোঁ মানে চকুৰদাই ক'লে কপল যিহেতু অলপ মানে ওপৰত মানে সৰুকৈ অলপ সিন্দুৰ অলপ লৈ আহিব দিছে সেইটো নোৱাৰিম দে বাপা এই না অলপ মানে আমাৰ মানে আমাৰ মেনেজাৰৰ ওপৰত যোনটো মালিক আছে তেওঁক অলপ দেখুৱাবৰ কাৰণে বেলেগ একো নাই এনে সৰুকৈ ল'লে সৰুকৈ টিকুট মানকৈ ঘৰত সুধি যাব লাগিব মই হ'ব বাৰু সুধি আহিবা ফোন কৰিম দিয়া মই ঠিক আছে পিছে একদম বেয়া নাপাব তোমাৰ লগত প্ৰেংক কল চলি আছিল গম পাইছো নাম্বাৰটো কাৰ বা মই গম পোৱা নাই ৰে কোন বা হ'ল চিনি পোৱা নাই নেকি মোক নাই জুম কলিতাক চিনি পোৱা ৰঙিয়াৰ ইনষ্টাগ্ৰামৰ পৰা যে লৈছিলা ন হয় মই ভাবিলো মই মানে ভাবি আছো মনতে মই কাকোতো নাম্বাৰটো দিয়াই নাই মই হয় শুনাইবা লগা আৰু তোমাক দিয়া কথা মই পাহৰি আছো সেইকাৰণে অলপমান মাজতে গ্যাপ দিছিলোঁ পাহৰাৰ কাৰণে হয় নেকি হয় বাট তুমি হাঁহি উঠাই দিলে আৰু নোৱাৰা হৈ গ'লো মই আৰু নোৱাৰা হৈ গৈছিলোঁ হয় নেকি আছা বোলে আছো দিয়া পিছে অন কেমেৰা হৈছে কিবা এটা কৈ দিবা কি কম কিবা এটা সৰুকৈ কিবা এটা কৈ দিয়া আৰু লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু লিংকটো তোমাকো দিম চাই ল'বা হ'ব দিয়া লিংকটো দিবা শ্বেয়াৰ কৰি দিম চাই ল'ম দিয়া ঠিক আছে আৰু 10 তাৰিখে নাপৰিবা আমাৰ চকুৰদাৰ লগত কাপোলৰ যোৰা এটা হ'ব দিয়া যাম দিয়া ঠিক আছে দিয়া ঠিক আছে দিয়া দে বাই বাই তো গাইজ ফাইনেলি প্ৰেংক কল কৰিলোঁ তো গাইজ ফাইনেলি প্ৰেংক কলটো কৰিলোৱে হাঁহিটা নোৱাৰা হৈ গৈছোঁ গাইজ মাজতে গম পাইছে বোলে বাট মোক চিনি পোৱা নাছিল ইনষ্টাত নম্বৰটো লৈছিলোঁ দিনাখন ফাইনেলি যি কি নহওক প্ৰেংক কলটো কৰি ভালে লাগিল খুবেই আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাৰিব তে আজিলৈ বাই বাই জয় অসম বাই